नमस्कार बंधु बान्धवीসকল আমি আজি আনাৰসৰ যত্নৰ বিষয়ে অকমান ইয়াতে ৰেকৰ্ডিং কৰিবলৈ ওলাইছো। এয়া আমি এবছৰ আগৰ ৰোপণ কৰাৰ আমাৰ ৰেকৰ্ডিং আছেই। তাত আমি হেৰি ভিডিঅ'ত দেখাইছিলো কেনেকৈ বস্তা বা পেলনীয়া মানে বাল্টি বা টাবত পলি বেগত কেনেকৈ কৰিব পাৰি। আৰু এইটো আমি কৰিছিলোঁ চাকাৰৰ পৰা। এই যে আনাৰসৰ ওপৰৰ যিটো এইটো মূৰৰ যিখিনি এইটো থাকে এইটো চাকাৰ বুলি কোৱা হয়। ওপৰত থকা এইটো আনাৰস কিনি আনি খাবলৈ অনা আনাৰসৰ ওপৰৰ এইটো ভাঙি পেলাই পকা আনাৰসৰ ভাঙি পেলাই এইটো ৰুই দিলেই এনেকুৱা আনাৰসৰ গছ হয়। আৰু গুৰিৰ পৰা পোখা ওলায়, সেই পোখাটো ৰুলেও হয়। আৰু পোখাটো ৰুলে অৱশ্যে এইটোতকৈ সোনকালে উৎপাদন হয়, এইটোৰ অকণমান দেৰি হয়। যিয়ে নহওক দেৰি আমাৰ যথেষ্ট দেৰি হোৱা নাই, কাৰণ আমি যোৱাবাৰ ৰুইছিলোঁ, এইটো অলপ আগতীয়াকৈ হৈছে। যোৱাবাৰ ৰোৱা এই চাকাৰৰ পৰাই এইবাৰ দেখিছে এয়া আমি ফচল পালোঁৱেই। এয়া আমাৰ ফুলিছেই, এইটো ধুনীয়াকৈ ফুলিছে। এতিয়া আমি ইয়াক যত্ন ল'ব লাগিব, অলপমান খাদ্য দিব লাগিব। বেছি আৰু খাদ্য দিয়া দৰকাৰেই নাই। আনাৰসটো হ'ল এটা এনেকুৱা বস্তু, খুব বেছি খাদ্য দিয়া দৰকাৰ নাই। ইয়াক আমি যিখিনি দিম সেইখিনি যথেষ্ট হ'ব। কেনেকৈ দিম আৰু কিয় দিম আমি সেইখিনি কথা ক'বলৈ এইখিনি উলিয়াইছোঁ। আৰু অলপমান পৰিচৰ্যাৰ বিষয়ে অলপ আছে জানিবলগীয়া। প্ৰথমতে ইয়াৰ অলাগতিয়াল যিটো আৰু এটা কথা আছে, মই অলাগতিয়াল বস্তুটোৰ বিষয়ে কোৱাৰ আগতে এটা কথা কওঁ। আনাৰস কৰাৰ আৰু এটা ডাঙৰ সুবিধা আছে কি, ইয়াক ঠাইবিলাক মানে বন্দী বা মানে নষ্ট নকৰে। যিকোনো ঠাইতে ইয়াক থ'ব পাৰি। বিশেষকৈ হেদালি তল, গছৰ ছাঁ, তামোলৰ গছৰ তলতে হওক বা ক'ৰবাতে হওক, তেনেকৈ যদি থৈ দিয়া হয় তাতেই উৎপাদনশীল হয়। ইয়াৰ কাৰণে আৰু ভাল সুন্দৰ ঠাই বিচাৰি উলিয়াব নালাগে। গতিকে তেনেকুৱা ঠাইতে যদি আমি ছাঁ বা হেদালি তল বা বাৰী চুকত যদি থৈ দিওঁ, কৰি পেলাই এনেকৈ যত্ন কৰি তাতেই হৈ থাকিব। এইটো ডাঙৰ এটা প্লাছ পইণ্ট ইয়াতে। মানে এনেই পৰি থকা মাটিত থৈ দিলেও হৈ গ'ল। আৰু কোনোবা যদি বাৰান্দা চোতালৰ সন্মুখত ফুলৰ টাবৰ নিচিনাকৈ এনেকৈ কৰি থৈ দিয়ে আৰু ভাল কথা। সুন্দৰকৈ আনাৰস লাগি থাকিব, পকিলে গুণ ওলাব, ল'ৰা ছোৱালীয়ে দেখিব বা এটা সুন্দৰ গ্ৰীনাৰী, গ্ৰীণ বা সেউজীয়া পৰিৱেশ এটা সৃষ্টি হ'ব। তেনে কৰিব পাৰি। আৰু কিছুমান এটা কথা কয়, অন্ধবিশ্বাসী বা কুসংস্কাৰপন্ন মনোভাৱৰ মানুহে কয় যে এইবিলাক কৰিলে সাপ আহে। এইবিলাক মিছা কথা। আনাৰস বিচাৰি কেতিয়াও সাপে নাহে। সাপ কেতিয়া আহে? সাপে যেতিয়া জংঘল বেছি হয়, তাত খাদ্যবস্তুৰ সন্ধান পায়, তেতিয়া সাপে বিচাৰি আহে। গতিকে আমি এইটো টাবত কৰিলে, যিকোনো বস্তু কৰিলে আমি তাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোৱেই, যত্ন সহকাৰে ৰাখোঁ, তাত সাপ অহাৰ কথাই নাহে। গতিকে এইবিলাক হ'ল আগৰ আমাৰ কিছুমান নজনা মানুহৰ ধাৰণা কিছুমান আছিল। সেই ধাৰণাবিলাক শুদ্ধ নহয়। জনা মানুহে তেনেকৈ নকয়। গতিকে আনাৰস কৰা মানে সাপৰ কাৰণে ভয় কৰা কোনো কথাই নাহে। আৰু যিয়ে নহওক, এতিয়া আমি ইয়াৰ পৰিচৰ্যাৰ বিষয়ে আপোনাক ক'বলৈ গৈছোঁ। এতিয়াৰ পৰিচৰ্যাটো হ'ল কি, এতিয়া বাঢ়নৰ সময়। ইয়াক অত্যাধিক গৰম লাগে আৰু অত্যাধিক পানী লাগে, বৰষুণ লাগে। গতিকে আনাৰস, কুঁহিয়াৰ, মৰাপাট এইবিলাক একেধৰণৰ বস্তু। বহুত গৰম লাগে, বহুত পানী লাগে। গতিকে আমি এই সময়ত ইহঁতক যদি আৰু অলপ আগবঢ়াই দিওঁ সেই দিশত, তেতিয়া খাদ্য অলপমান যোগ কৰি দিওঁ, তেতিয়া সুন্দৰকৈ লহপহকৈ বাঢ়ি আহিব। কিন্তু তাৰ আগতে আমি যিহেতুকে ইয়াত সীমিত পৰিসৰত ৰুইছোঁ, গতিকে আমি ইয়াক সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। পৰিষ্কাৰ কৰি ৰখাৰ পদ্ধতি হ'ল, আমি এই যে ইয়াত ৰুইছোঁ, বাল্টিত ৰুইছোঁ, ৰুওঁতে গোটেইবিলাক পাত আমি ৰাখিব নালাগে। এই গুৰিৰ কিছুমান অলাগতিয়াল পাত, এইবিলাক পাতে ক্ষতি নকৰে একো। কাটি দিলে একো ক্ষতি নকৰে। আমি কাটি পেলাই এইখিনি গুৰিখিনি মোকলাই দিব লাগিব। তেতিয়া আমি ইয়াৰ যত্ন লোৱাটো সহজ। আৰু ইয়াৰ এইবিলাক খাদ্যটো এনেই খাই আছে, এইবিলাক দৰকাৰ নাই। গুৰি যিখিনি পাত আমি এইখিনি এনেকৈ কাটি পেলাই দিব লাগে। এইখিনি আমি চাফা কৰি ল'লোঁ। এইটোৱে যেনেকৈ আমি ল'ম, এইটো লাগিছেই ধুনীয়াকৈ, ইয়াকো আমি এনেকৈ চাফা কৰি ল'ম। এইটোও আমি চাফা কৰি ল'ম তেনেকৈ। মই ইয়াত 3টা দেখাইছোঁ, মোৰ যথেষ্ট আছে, এইবিলাক বহুত আছে। 15-20টা মই টাবত এনেকৈ কৰিছোঁ। এই গোটেইবিলাক দেখুৱাটো অসুবিধা। চেম্পল হিচাপে মই 3টা দেখাইছোঁ আৰু নমুনা হিচাপে মই 3টা লৈছোঁ। এয়া আমি গুৰিৰ অলাগতিয়াল পাতবিলাক প্ৰথমতে কাটি দিলোঁ। ইয়াৰ যত্ন একেবাৰে সহজ, কোনো জটিলতা নাই। তাৰপিছত কৰিম কি, ইয়াৰ পিছত আমি কৰিম ইয়াৰ যিবিলাক গুৰিৰ অলাগতিয়াল ঘাঁহ বন, আমি সেইবিলাক কিবা থাকে যদি গুচাই দিব লাগিব। গুচাই দিয়াৰ পিছত আমি
মাটিটো এনেকৈ অকণ গুড়িটো খুচৰি দিব লাগিব খুচৰি দিলোঁ গোটেইবিলাকৰে এনেকৈ আমি গুড়িটো খুচৰি দিলোঁ এনেকৈ খুচৰি দিলোঁ আৰু ইয়াত দেখিছে কিছুমান গছৰ শুকান পাত পৰিয়ে আছে এই শুকান পাতবিলাক পৰা মানে গছৰ তলত ৰাখিছিলোঁ আমি আৰু এইটো এই স্বাভাৱিকভাৱে সাৰ হৈ যাব পচি পেলাই গছৰ শুকান পাত বৰষুণৰ পানী যে পৰিব বেছিকৈ আমি পানীটো মাজে মাজে দিওঁ আমি খৰাঙত পানী দিব লাগে আচ্ছা এতিয়া ইয়াৰ একো বিশেষ যত্ন নাই ইয়াত আমি গোবৰ মাটি পেলনীয়া চাহপাত আৰু এই গছৰ পাত এইবিলাক মিহলাই থৈ দিছোঁ এয়া আমি অলপ অলপ দিম ইয়াত আমি অলপ অলপ দি দিম এই জেগাটো লাগিছে ইয়াক খাদ্য অলপ বেছিকৈ লাগে আমি 3 জোপাতে দি দিলোঁ এনেকৈ দিয়াৰ পিছত এতিয়া ইয়াৰ বিশেষ কাম একোৱেই নাই আৰু এটা কাম আছে আমি পনীয়া খাদ্য হিচাপে আমিতো কৈ থৈছোঁ আমি গছৰ কিছুমান টনিক বুলিয়ে কওঁ আমি এই টনিক বনাই থোৱা বুলি ক'ব পাৰি ইয়াত গুড় সৰিয়হ আৰু ভাতৰ মাৰ মিহলাই থোৱা আছে এই 4 দিন মিহলাই থোৱা আছে আৰু এইটো দেখিছে ইমান গাঢ় নহয় গৰমত অলপ পাতল কৰি দিব লাগে আমি পাতল কৰি লৈছোঁ এই ফেনটো উঠি গৈছে ইয়াতে বস্তুটো আছে ইয়াতে গুড় আছে ইয়াতে দেই ৰাসায়নিক বিক্ৰিয়াৰে এটা সুন্দৰ পনীয়া খাদ্য তৈয়াৰ হৈছে মূল হ'ল সৰিয়হৰ খলি হৈ গুড় আৰু ভাতৰ মাৰ গোটেইখিনি মিহলাই ৰাখিছোঁ আমি ইয়াতে এতিয়া আমি এয়া অলপ অলপ দি দিম ইয়াতে পনীয়াকৈ দেই খুব ডাঠকৈ নহয় ইয়াতে দিলোঁ এইটো উপযুক্ত টনিক ইয়াৰ জীৱনী শক্তিটো আৰু বেছি হ'ব খাদ্য বেছিকৈ পাব আমি ইয়াত দি দিলোঁ এতিয়া আৰু একোৱে দিব নালাগে কাৰণ বাৰিষাৰ সময় এতিয়া বাৰিষা আহিছে মোটামুটি এতিয়া বৰষুণ আহিব পানী পৰিব মাজে মাজে বনপাত নিৰাই থাকিলে হ'ল আৰু একো কৰিব নালাগে এই খাদ্যতে ই পৰিণত হৈ লহপহকৈ বাঢ়ি আহিব এইটো পৰিণত হ'ব বাকীবিলাক লহপহকৈ বাঢ়ি আহিব আৰু এইটো জুলাইৰ প্ৰথমৰ পৰা ছেকেণ্ড সপ্তাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত পৰিণত হ'ব এইটো আমাৰ এয়া উন্নত জাতৰ আছিল কিং জায়েণ্ট বুলি যিটো কয় গতিকে ডাঙৰ হ'ব আনাৰসটো গতিকে আমি কেনেকৈ এইটো দেখাব গৈছোঁ যে ঘৰতে কেনেকৈ আনাৰস কৰি খাব পাৰে আনাৰস এটা অত্যন্ত উপাদেয় ফল সকলোৱে জানে আজিকালি মানুহৰ বৃক্কৰ ৰোগ প্ৰায়বিলাকৰে থাকে বৃক্ক ৰোগীয়ে বা কিডনীৰ ৰোগত ভোগা মানুহে মানে ডায়েটিচিয়ানবিলাকে দিয়া মানে কোৱা শুনিছোঁ বা দেখিছোঁ তথ্যত পাইছোঁ যে আনাৰস কিছু পৰিমাণে খাব পাৰে গতিকে সেইকাৰণে আনাৰস এটা উপযোগী খাদ্য আৰু ঘৰতে আমি ইয়াক তৈয়াৰ কৰি ল'লে অৰ্গেনিকভাৱে তৈয়াৰ কৰি লওঁ যদি আৰু ভাল বেছি অসুবিধাও নাই গতিকে তেনেদৰে আমি যদি ফুল ৰোৱাৰ নিচিনাকৈ টাবতে বস্তাতে পলিবেগতে ৰুওঁ তেতিয়াহ'লে আৰু বিচাৰি যাব নালাগে বজাৰত যেতিয়া উপলব্ধ হয় জুন জুলাই মাহত আগষ্টৰ মাহত সেই খাবলৈ কিনি অনা সেই মূৰৰ ওপৰৰ ফালৰ চাকাৰ বা পোখাটো ভাঙি পেলাই যদি ৰুই থৈ দিয়ে এনেকৈ সুন্দৰকৈ আনাৰস কৰিব পাৰে আৰু বেলেগত বিচাৰি ফুৰিব নালাগে তাৰ দুটা জাত আছে এটা জাতৰ হ'ল আপোনাৰ এই পাতত কাঁইট নাথাকে আৰু এটা কাঁইট থাকে এনেকুৱা কাঁইট থকাটো আনাৰস ডাঙৰ হয় এইটো অলপ সৰু হয় আনাৰসটো হ'লেও মিঠা দুইটাই মিঠা গতিকে এনেকুৱা ধৰণে কৰক কৰিলে ঘৰৰ ল'ৰা ছোৱালীয়ে দেখিব পাৰে আনাৰস কেনেকৈ লাগে দেখা পালে এটা বিজ্ঞানৰ শিক্ষা পালে উদ্ভিদ বিজ্ঞানৰ শিক্ষা পালে ব্যৱহাৰিক দিশটো দেখিব বাৰু ল'ৰা ছোৱালীয়েও আৰু নিজৰ মনটো দেখি ভাল লাগিব খাদ্যবিধো পালোঁ সকলো ফালৰ পৰাই প্লাছ পইণ্ট গতিকে আমি এইবিলাক কাৰণতে এনেকৈ আপোনালোকৰ ঘৰত শ্বেয়াৰ কৰি কেনেকৈনো কৰিছোঁ আমি
আমাৰ পদ্ধতিটো দাঙি ধৰিলোঁ। গতিকে আপোনালোকে মন্তব্যৰে আমাক উপকৃত কৰে বুলি আশা ৰাখিলোঁ। ধন্যবাদ।